পৰৱৰ্তী ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আমি এতিয়া বেংগলোৰ এয়াৰপৰ্টত এতিয়া ইমিগ্ৰেশ্যন পাছপৰ্ট ভেৰিফিকেশ্যন বাকী যি কৰিবলগীয়া আছে সেইখিনি হৈ গ'ল অলৰেডি বেছি কুৱেশ্যন নুসুধিলে নহ'লে ইমিগ্ৰেশ্যনত বহুত কিবা কিবি সুধিলে ডাইৰেক্ট কেতিয়া ৰিটাৰ্ণ আহিবা সুধিলে সেই ডেটটো কৈ দিছোঁ তাৰপিছত ষ্টাম্প মাৰি পঠিয়াই দিছে এতিয়া বহি আছোঁ ৰাতিপুৱা 6টা বজাতে ওলাই আহিছোঁ শুই উঠিয়ে কালি ৰাতিও হোৱা বহুত দেৰি হ'ল 10টা বাজিছে কাৰণ আমি আহি পাই আকৌ হোটেল পাওঁ মানে বহুত দেৰি হৈ গ'ল ডিনাৰ কৰি মেলি এতিয়া চকুকেইটা ফুলি আছে চাগে টোপনি টাইপ যাওঁ ব্ৰেকফাষ্ট কৰিবলৈ আজিহে মানে পিয়ৰ চাউথ ইণ্ডিয়ান কিবা এটা গোটেই অল ইন ওৱান এতিয়া চাউথ ইণ্ডিয়ান ব্ৰেকফাষ্ট চলি আছিলে ন পাইছা সাউথ ইণ্ডিয়ান ব্ৰেকফাষ্ট পংগলটো ভাল ন এইটো পংগলটো বহুত টেষ্টি হয় এই ফাৰ্ষ্টত সেইটোৱে খালে চাউল আছিলে যে মানে ভাত মেইন মানে পংগলটো ট্ৰাই কৰিব যদি বেংগলোৰ এয়াৰপৰ্টত আহে সেইখন কি আছিলে নামটো 7 টাৱাৰ্ছ নে কিবা এটা আছিলে ন 7 টাৱাৰ্ছ হয় পংগলটো ভাল হয় Maldives. Wow, দেখি ইমান ভাল লাগিছে এখন আছে মালে সিটি এতে ল্যান্ড কৰিম আমি হেল্ল' ফ্ৰম Maldives নেক্সট আমি 5 দিনৰ কাৰণে আছো ইয়াত আজিৰ পৰা ষ্টাৰ্ট হ'ব আমাৰ জাৰ্নি এডভেঞ্চাৰ জাৰ্নি Maldives-ত হাউজ দ্য ফিলিং তোমাৰ কেনেকুৱা নীলা পানী অকমান গ্ৰীনিশ ব্লু টাইপৰ ইমান ক্ৰিষ্টেল ক্লিয়াৰ মানে ট্ৰিট টু আৱাৰ আইচ মানে বহুত ভাল লাগিছে বহুত বেছি আমাৰ স্পীড বোট ট্ৰান্সফাৰ 245ত আছে বুলি কৈছে আমাৰ স্পীড বোটখন ইমান টাইম লাগিছে ৰখি আমনি লাগিছে ভোক লাগি গ'ল আমাৰ এতিয়া 2টা বাজি আছে নেকি আমাৰ ইণ্ডিয়ান টাইমতকৈ আধা ঘণ্টা আগত এডভান্স হয় ইয়াত আমাৰ ইয়াত যদি এতিয়া 12:30 বাজিছে ইণ্ডিয়াত 1টা বাজিছে কেনেকুৱা খানা তো থাই খানা খাই আছোঁ দিয়া থাই এক্সপ্ৰেছ বুলি আছে আমি এতিয়া বহি ল'লোঁ স্পীড বোটত আৰু স্পীড বোটেদি লৈ যাব আমাৰ আইলেণ্ডলৈ যোনে ৰোলাৰ কষ্টাৰ ৰাইড কৰিব পাৰে সেইসকলে বহুত ভাল পাব একদম পূৰা এনেকুৱাকৈ থাকে মোৰ জিঅ' ওলাই যাওঁ হৈছিলে মই কাৰণ নোৱাৰোঁ যে ৰোলাৰ কষ্টাৰ একদম পূৰা অৱস্থা নাছিলে ভিডিঅ' বনাই বৰ ভাল পালে ৱেলকাম ড্ৰিংক এইটো হৈছে আমাৰ আজিৰ ৰুমটো আমি 2 নাইটছ বিচ হোটেলত থাকিম আৰু 2 নাইটছ ৱাটাৰ ভিলা এইটো প্ৰাইভেট আইলেণ্ড আৰু বিচ হোটেলটো লোকেল আইলেণ্ড চুজ কৰিলোঁ কাৰণ লোকেল আইলেণ্ড কনভিনিয়েণ্ট হয় পইচাও বহুতখিনি বাচি যায় এনেই বিচ ভিলাবোৰত থকাতকৈ আৰু পইচা যদি এনেকুৱা ট্ৰিপবোৰত মানে বহুত বেছি বাচি যায় মই সেইখিনি ডিটেইলছত পিছত ক'ম কিমান বাচে আৰু এইটো হৈছে আমাৰ বিচ হোটেলৰ কুইক ৰুম এটা দি দিওঁ সেইটো হৈছে বাথৰুম বাথৰুমটো এজ ইউজুৱেল নৰ্মেলে হয় আচ্ছা ইফালে শাৱাৰ ৰুমো আছে এই শাৱাৰ ৰুমটো ধুনীয়া এইটো
আৰু এইটো ৱাৰ্ড্ৰব তাৰপিছত টিভি এটা মানে পুৰা বহুত বেছি স্পেচ আছে দুজন মানুহৰ কাৰণে দুখন বেলেগ চিংগলকে দিছে লকাৰ মিনি বাৰ একচুৱেলি মিনি ফ্ৰিজ হয় আমাক যিজন মানুহ আহিছিলে আমাক ৰুমত থবলৈ তেওঁ মানে মিনি বাৰ বুলি কৈ থৈ গ'ল যে মোৰ মুখত মিনি বাৰ বুলি ল'লে আৰু বেষ্ট পাৰ্টটো হৈছে মোৰ এইখিনি এতিয়া মই নতুন লেন্সখনেৰে শ্বুট কৰি আছোঁ নতুনকৈ এখন অথনিৰ পৰা ইউজ কৰা নাই এতিয়া ফাৰ্ষ্ট ট্ৰাই কেনেকুৱা হৈছে ৱাইড এংগল লেন্স হয় ভাল লাগিছে লেন্সখন অলপ ডাঙৰ ডাঙৰকৈ দেখিছোঁ আৰু খালি কেমেৰাটো অলপ ছেটআপটো হেভি হৈ গ'ল খালি বহুত দুখৰ কথা যিটো মাইক হয় সেইটো অৰ্ডাৰ কৰিছিলোঁ আহি নাপালে 15 দিন ৱেইট কৰিলোঁ 15 দিনতো আহি নাপালে বহুত বেয়া লাগিছে মাইক এটা থাকিলে মানে আউটডোৰত যেতিয়া শ্বুট কৰোঁ তেতিয়া ভাল হয় এতিয়া ৰুমৰ ভিতৰত চাগে ভইচটো শুনা পাইছে বাহিৰত কেনেকুৱা হয় নাজানো সেইকাৰণে মই অথনিৰ পৰা আহি আছিলোঁ অথনিৰ পৰা আহি আছিলোঁ যে সেইকাৰণে মোবাইলতে শ্বুট কৰি আছিলোঁ আজি এনেই ট্ৰাই এটা দি চাম আৰু এইফালে আমাৰ যিটো ভিউটো খালি এতিয়া গম নাপায় ৰ'দ দি আছে যে আৰু অসমৰ পৰা মলদ্বীপছ আহিবলৈ গোটেইখিনি মই এটা ধুনীয়াকৈ ভিডিঅ' বনাম বহুত কম খৰচত আহিব পাৰি আৰু সেইটো চুজ কৰাৰটোৰ ওপৰত ডিপেণ্ড কৰে লোকেল আইলেণ্ড চুজ কৰে নে প্ৰাইভেট আইলেণ্ড আমি দুদিনৰ কাৰণে লোকেল আইলেণ্ড চুজ কৰিছোঁ আৰু দুদিনৰ কাৰণে প্ৰাইভেট আইলেণ্ড দুটা ছেপাৰেট কৰিছোঁ কাৰণ সেনেকৈ বহুতখিনি পইচা বচাই দিব পাৰি আৰু এই গোটেইখিনি মই প্ৰথমতে নিজে এক্সপিৰিয়েঞ্চ কৰি ল'ব বিচাৰিছোঁ সেইকাৰণে মই ইণ্ডিয়াৰ পৰা যেতিয়া আমি মলদ্বীপছ আহিছোঁ সেইকাৰণে গোটেই ভিডিঅ'টো বনোৱা নাছিলোঁ অকণমান বিচৰ পাৰত ওলাই কি বতাহ ভইচটো ভালদৰে শুনি পাইছা নে নাজানো দেই পানীত নামিব পাৰে দ নেকি মই বেছি দূৰলৈ নাযাওঁ পুৰা বগা বালি বগা বালি ন কেনেকুৱা মানে শকত বালিও নহয় বৰ বেলেগ ধৰণৰ হয় এইটো গধূলি হৈ গ'ল সেইকাৰণে পানীত বেছি টাইম নাথাকিলোঁ আৰু গধূলিৰ লগে লগে সাগৰৰ মানে ঢৌটো বেছি বাঢ়ি যায় যে পুৰা বাঢ়ি আছে এতিয়া আমি অহা কাইলৈ যি ৱাটাৰ স্পৰ্টছ কৰিম সেইখিনিৰ কাৰণে বিচাৰি আহিছোঁ ক'ত কৰা হ'ব আমাৰ ৱাটাৰ স্পৰ্টছৰ যিবিলাক আছিলে সেইখিনি বুকিং হৈ গ'ল এতিয়া চেফ অক্টোপাছ বুলি মিষ্টাৰ অক্টোপাছ বুলি এখনত খাবলৈ আহিছোঁ এনে ইভিনিং কিবা এটা চি ফুড বিচত আহি চি ফুড নাখালে ক'ত নহ'ব আৰু ইয়াত আমি অসমৰ মানুহ লগ পালোঁ এইফালে নেনা তাই ইয়াত আজি 1.5 বছৰৰ পৰা কাম কৰি আছে মেনেজাৰ হিচাপে কাম কৰি আছে বহুত ভাল লাগিছে যেতিয়া আমাৰ অসমৰ কোনোবা ইয়াত যেতিয়া মেনেজাৰ হিচাপে কৰিছে তাই মাক মাক নাগালেণ্ডৰ হয় আৰু দেউতাক ডিব্ৰুগড়ৰ হয় যেতিয়া ডিব্ৰুগড়ৰ বুলি গম পায় আৰু বেছি ভাল লাগিলে খালি তাই অসমত ইমান এটা থকা নাই বুজি পায় খালি সেইকাৰণে হেৰি এটা দুটা মানে নুফুটে আৰু ভাল লাগিলে এতিয়া তাই আমাক বহুত ধুনীয়াকৈ ছাৰ্ভ কৰিব যিটো বেষ্ট হয় আৰু ইয়াৰ চি ফুড মোৰটো মেংগো পেছন ফ্ৰুট আৰু তোমাৰটো কি আছিলে মলডিভিয়ান
মলডিভিয়ান ৰিঠি মানে তাই আজি পুৰা গাইড কৰিছে আমাক কেনেকৈ কি গোটেইখিনি এইটো মাল্টিভিয়ান মেংগো হয় ভাল লাগিছে নাই মজা পুৰা ফ্ৰেছ ফ্ৰেছ লাগি গৈছে মোৰ सी फूड प्लेटर या की আছে নাজানো या क्या है इसमें cuttlefish, reef, prawns, octopus, crab. अच्छा And this is tartar sauce. ऑक्टोपस भी है ना यहाँ पे थोड़ा सा ये थोड़ा हाँ सा ये আৰু tartar sauce আৰু বিটুপনৰ সেইফালে গ্ৰিল অক্টোপাস with garlic butter. উইথ গাৰ্লিক বাটাৰ খাবা আৰু অক্টোপাস খাই দিয়া আজি ফাৰ্ষ্ট টাইম অক্টোপাস খাম অক্টোপাস ট্ৰাই কৰি চাওঁ কেনেকৈ অক্টোপাস ট্ৰাই কৰিছা মোৰতো অকণমানে আছে অক্টোপাস তাৰতো বহুত আছে গোটেইটো অক্টোপাছে হয় কৃষ্ণ কৃষ্ণ টেষ্টি হয় টেষ্টি অকণমান চুবাই থাকিব লাগে চিউই হয় বাট টেষ্টি মজা যদি আপোনালোকে মাফুচি আহে তেতিয়া এই सी फूड প্লেটাৰ আৰু অক্টোপাছটো ট্ৰাই কৰিব একদম বহুত ধুনীয়া হয় টেষ্টি হয় মোৰ একদম বহুত ভাল লাগিছে অক্টোপাছটো দুডাল খাই দিলোঁ মই এনেকৈ যিটো ঠেং থাকে কেইডাল থাকে অক্টোপাছৰ ঠেং 8টা থাকে মই দুডাল খালোঁ প্ৰথমতে ভাবিছিলোঁ নেখাওঁ নেকি ভয় লাগে বুলি আৰু এইটো স্কুইড হয় স্কুইড ন স্কুইডটো খাই পোৱা নাই স্কুইডটো এতিয়া ট্ৰাই কৰিম এতিয়া গোটেইখিনি ভাল লাগিছে আৰু আমি যিখন হোটেলত আছে সেইখন হৈছে কানি পাম বিচ মই অথনি ক'বলৈ নামটো পাহৰি থাকিলোঁ মানে বিচ হোটেল হয় ইয়াত বহুত ৰেঞ্জৰ হোটেল পাই যাব মাফুচিত মানে দামৰ পৰা কম দামীৰ ভিতৰত যেনেকুৱা ৰেঞ্জত লাগে খালি আমাৰ এখন মানে একদম বিচৰ ফ্ৰণ্টতে আছে যে সেইকাৰণে এইটো মানে প্ৰাইচটো অলপ বেলেগ হয় বাকী অকণ বিচৰ সেই বেলেগ চাইডে থাকিলে প্ৰাইচটো বেলেগ এইটো স্কুইডটো আমঠু যে চিকেনৰ যিটো আমঠু হয় সেই আমঠুৰ নিচিনা লাগিছে অকণমান আৰু সেই আমঠুৰ নিচিনাই অকণমান ষ্টিকি টাইপৰ আমাৰ অহা কাইলৈ যি কৰিম সেইখিনি গোটেই টু ডু লিষ্টখন বনাই ল'লোঁ কাৰণ মলদ্বীপছত আহি মেলি যদি ৱাটাৰ স্পৰ্টছ নকৰে একদম সেইটো একেবাৰে আধৰুৱা হয় স্পেচিয়েলি চাৰ্কৰ লগত যদি ছুইম নকৰে মোৰ সেইটো বহুত মন আছিলে মানে নাজানো আৰু কাইলৈ পাৰিম নে নোৱাৰিম সাহস গোটাই লৈছোঁ বহুতখিনি পাৰিম বুলি চ' চাওঁ কি হয় এতিয়া অকণমান ৰেষ্ট কৰি লওঁ ৰুমলৈ আহিলোঁ আমি সন্ধিয়া সেই তাতে খালোঁ যে सी फूड बहुत बेছি ভাল লাগিলে তাৰপা এতিয়া ৰাতি আমাৰ ডিনাৰটো হোটেলতে আছে ইয়াতে মানে মলদ্বীপছৰ যিবিলাক পেকেজ হয় সব হাফ বোৰ্ড ফুল বোৰ্ড তেনেকৈ থাকে আমি বিচ হোটেলখনত হাফ বোৰ্ড লৈছোঁ মানে ব্ৰেকফাষ্ট আৰু ডিনাৰটো দিব লাঞ্চটো আমি নিজৰ ফালৰ পৰা বাহিৰত কৰিম আৰু ডিনাৰটো নল'লেই হৈ যায় অকল ব্ৰেকফাষ্টটো ইনক্লুড কৰিলেই হৈ যায় এই বিচ হোটেলখনত আই থিংক মই ইয়াত আহি ভাবিছোঁ সেইটো কথা কাৰণ সন্ধিয়া যে আমি সেই তাত খাই আহিলোঁ সেইখিনি অলমষ্ট এতিয়া পেট ভৰি আছে আৰু 9:30 ডিনাৰ দিব বুলি কৈছে তেতিয়ালৈকে হয় নাখালেও হৈ যাব কিন্তু এতিয়া আমাৰ এইটো অলৰেডি পে'মেণ্ট কৰাই হৈ গৈছে সেইকাৰণে এতিয়া খাম কিন্তু যদি মানে আপোনালোকে আহে তেতিয়া অনলি ব্ৰেকফাষ্ট ল'লে হৈ যায় কাৰণ বাহিৰৰ লোকেল ফুডটো যদি এক্সপ্ল'ৰ নকৰে তেতিয়া সেই জেগাটোত যোৱাৰ একো অৰ্থই নাথাকে So এতিয়া আহি পাই মেলি ৰেষ্ট কৰি লওঁ আজিলৈ হোৱাৰ বাবে আকৌ লগ পাম নেক্সট এটা ব্লগত মলদ্বীপছৰ পৰা বাই বাই আৰু আকৌ লগ পাই আছোঁ বাই বাই